মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন চাদৰ, এখন এৰী চাদৰ, এখন শৰাই আৰু একোটা জাপিৰ সৈতে আদৰণি জনাইছে। সকলোকে এটা বিশাল হাত চাপৰিৰে ভাৰত মাতা কে, ভাৰত মাতা কে। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো এখন গামোচা, জাপি আৰু শৰাইৰ সৈতে আদৰণি জনাবৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰ সৈতে আমাৰ দৰে এজন কাৰ্যকৰ্তাৰ মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে এটা হাত চাপৰিৰে সৈতে মাননীয় ফণীদাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসমৰ এজন অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদ। মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়াকো একোটা হাত চাপৰিৰ সৈতে আদৰণি জনাবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। মাননীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকো এক বিশাল হাত চাপৰিৰ সৈতে সকলোকে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় কামাখ্যা দা, ৰঞ্জিত দত্ত ডাঙৰীয়া, মাননীয় ৰঞ্জিত দাকো এটা হাত চাপৰিৰ সৈতে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় দিলীপ দাৰ কাৰণে এটা বিশাল হাত চাপৰি দিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। দ্বিতীয়বাৰৰ বাবে বিপুল ভোটত বিজয়ী হৈ আহিছে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া। মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়া, মাননীয় প্ৰধান দাকো একেটা বিশাল হাত চাপৰিৰ সৈতে আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ভাৰত মাতা কে, ভাৰত মাতা কে, বিজেপি জিন্দাবাদ। শিলচৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে আমাৰ জ্যেষ্ঠ নেতা। সকলোকে এটা বিশাল হাত চাপৰিৰ সৈতে মাননীয় পৰিমল দাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় কৃপানাথ মাল্লা ডাঙৰীয়া, এটা বিশাল হাত চাপৰিৰে মাননীয় কৃপানাথ দা আৰু কৰিমগঞ্জ জিলাৰ সমূহ কাৰ্যকৰ্তাক আপোনালোকে আদৰণি জনাওক। মাননীয় কৃপানাথ মাল্লা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে। মাননীয় বিজুলী বাইদেউৰ কাৰণে এটা বিশাল হাত চাপৰিৰ সৈতে আপোনালোকক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় ৰাজ্যিক উপসভানেত্ৰী মাননীয় বিজুলী বাইদেউ, অমৰ সিং টিছু ডাঙৰীয়া, মাননীয় অমৰ সিং টিছু ডাঙৰীয়াৰ কাৰণেও এটা হাত চাপৰি দিবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে, বন্দে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আমাক মৰম যাচিবৰ বাবে আগন্তুক দিনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে নিষ্ঠাৰে কাম কৰিবৰ বাবে এই সভা আয়োজন কৰিছে। এই সভাৰ যোগেদি প্ৰতিগৰাকী নিৰ্বাচিত সাংসদক তেখেতসকলে মনে প্ৰাণে বিচাৰিছে যে অসমৰ হৈ আমি যেন নিষ্ঠাৰে কাম কৰোঁ আৰু ভাৰত ৰাষ্ট্ৰৰ শক্তিশালী কৰাৰ নিমিত্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি কঠোৰ পৰিশ্ৰমত বৰ্তি হওঁ। আজি এই মুহূৰ্তত মই কিছু আৱেগিক হৈছোঁ, কাৰণ এটি কথা মোক বাৰংবাৰ মনলৈ আহি আছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা বুথ কমিটি হওক, পৃষ্ঠা প্ৰমুখ, শক্তি কেন্দ্ৰ, বিস্তাৰক, মণ্ডল, জিলা, ৰাজ্যিক আৰু মৰ্চাৰ বিভিন্ন দায়িত্ব বহন কৰা আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে যদি মূৰৰ ঘাম মাটিত পেলায় আমাৰ বাবে কষ্ট নকৰিলে হয়, হয়তো আজি মই এনেধৰণে এই মঞ্চত থিয় হোৱাৰ সুযোগ লাভ কৰিব নোৱাৰিলোঁ হয়। গতিকে সেইকাৰণে মই প্ৰতিগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা বন্ধু বান্ধৱীক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোকে নমস্কাৰ। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত গত যি লোকসভা নিৰ্বাচনত মোদীজীৰ বলিষ্ঠ নেতৃত্বত মোদীজীক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰি অসমত সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহৰহ প্ৰচেষ্টা, নৰেন্দ্ৰ প্ৰচেষ্টাৰ ফলত আমি 11খনকৈ আসন অৰ্থাৎ 11জনকৈ সাংসদ আমি অসম ভূমিৰ পৰা দিল্লীলৈ পঠাবলৈ সক্ষম হৈছোঁ। মোৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল
সকলোকে মাননীয় মুখ্যমন্ত্ৰী এটা হাত চাপৰিৰে উষ্ম আদৰণি জনাব লাগে।